আজি চাপৰ গান্ধী ময়দানত 80 সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। তো আমি এইবেলি চাপৰ ৰাইজৰ সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে এখন স্বাধীনতা দিৱস উদযাপনী সমিতি গঠন কৰিছিলোঁ। এই উদযাপনী সমিতিৰ মই নিজে সম্পাদক দিলীপ অধিকাৰী আৰু শ্বাহ আলম খানক সভাপতি লৈ এখন উদযাপনী সমিতি গঠন কৰি দিয়া হৈছিল। আৰু আজি আমি ঠিক 9 বজাৰ লগে লগে আমাৰ গান্ধী ময়দানত আমাৰ ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰা হয়। উত্তোলন কৰে আমাৰ স্থানীয় বয়োজ্যেষ্ঠ নাগৰিক অৰুণ কুমাৰ সিংহ ডাঙৰীয়া, তেখেতৰ বয়স 95 ইয়াৰ্ছ। তো আমি আচলতে ইমান দিনে আমি চাপৰ চক্ৰ বিষয়াৰ মহোদয়ৰ জৰিয়তে এই পতাকাখন উত্তোলন কৰিছিলোঁ, কিন্তু এইবেলি চক্ৰ বিষয়া মহোদয়ে তেখেতৰ শাৰীৰিক অসুস্থতাৰ কাৰণে মানে স্বাধীনতা দিৱসৰ পতাকাখন নুঠাব বুলি মানে প্ৰকাশ কৰিলে। তেতিয়া আমি খৰধৰকৈ যোৱা পৰহি এখন সৰু কমিটি বনাই আমি এই আজিৰ কাৰ্যসূচী বিভিন্ন কাৰ্যসূচীৰে আমি স্বাধীনতা দিৱসৰ উদযাপন মানে প্ৰয়াস কৰিম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।